Hello student, this is Pranjal sir. আজি আমি আমাৰ দাসৱানী সকলো ফেকাল্টি মানে একলগ হৈছো এটা নতুন এনাউন্সমেন্ট কৰিবলৈ। আমি আগন্তুক 2 আগষ্টৰ পৰা আমি নতুন বেটচ এটা আকৌ ষ্টাৰ্ট কৰি আছো। ঠিক আছে, তাক আমি স্পেচিয়েল বেটচ নাম দিছো, য'ত আমি এই বছৰ যিসকল ষ্টুডেণ্টে নীট পৰীক্ষাত 350ৰ ওপৰ স্ক'ৰ পাইছে, JEE 70% আপ পাইছে, ঠিক আছে, সেই সকল ষ্টুডেণ্টক লৈ পেলাই আমি 30 ষ্টুডেণ্টৰ এটা বেটচ বনাই আছো আৰু সেই বেটচটোৰ আমাৰ এডমিশ্যন আজিৰ পৰা আৰম্ভ হৈছে। সেই বেটচটোত আমি ষ্টুডেণ্টছখিনিক এই 30জন ষ্টুডেণ্টে লৈ পেলাই আমি নীট আৰু JEE 2026ৰ কাৰণে আমি ট্ৰাই কৰিম। ঠিক আছে, এই বেটচটোৰ ফিজ ষ্ট্ৰাকচাৰ গোটেইখিনি আমি ভিডিঅ'টোৰ মাধ্যমেদি জনাই দিম। ঠিক আছে, তো বেটচটোত কোনে কোনে পঢ়াব মই আমাৰ ছাৰসকলৰ লগতো চিনাকি কৰি দিছোঁ। JEE ছেকশ্যনৰ মেথমেটিক্স আমাৰ মেথছৰ ছাৰ আছে, নেক্সট তোমাৰ বায়'লজি ছাৰ অমৰ ছাৰ আছে, তাৰপিছত ফিজিক্স অমৰেন্দ্ৰ ছাৰ আৰু কেমেষ্ট্ৰি কুন্দন ছাৰ আছে। ছাৰ সকলো তোমালোক দুই এটা লাইনকে ক'ব। ঠিক আছে। हेलो स्टूडेंट, माय नेम संत अमरजीत। मैं जो हूँ मैथमेटिक्स पढ़ाता हूँ जेई का, और मैं बच्चों को ये सिखाता हूँ कि जेई में कैसे आप क्वालिफाई करेंगे और कैसे कैसे क्वेश्चन को डील करेंगे। जी, थैंक यू। हेलो डियर स्टूडेंट, दिस इज़ अमर शंकर कुमार, बायोलॉजी फैकल्टी। मैं आपको पूरा कंप्लीट बायोलॉजी पढ़ाऊंगा सेटिस्फैक्ट्री वे में। थैंक यू। हाय स्टूडेंट्स, माय नेम इज़ अमरेंद्र चौहान। आई एम योर फिजिक्स फैकल्टी। बेटा आइए, आप लोगों की कोचिंग 2 अगस्त से स्टार्ट हो गई है। हम लोग फिजिक्स के अच्छे से अच्छे न्यूमेरिकल्स बनाएंगे और जितना हो सकता है हाईएस्ट स्कोर जो है कि गेन किया जाएगा यहाँ से। आइए, आपका स्वागत है कोचिंग में। माय नेम इज़ कुंदन कुमार, मैं केमिस्ट्री का फैकल्टी हूँ और जेई और नीट की पूरी संपूर्ण जिम्मेवारी हमारी है। তো আমি ছাৰসকলৰ লগতো চিনাকি কৰাই দিছোঁ আৰু নেক্সট আমি এটাই ক'ম যে এই বেটচটো আমাৰ এটা স্পেচিয়েল বেটচ। আমাৰ নৰ্মেল বেটচ 1 বেটচটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল, তাৰ ক্লাছ চলি আছে, কিন্তু এইটো এটা স্পেচিয়েল বেটচ। যিসকল ষ্টুডেণ্ট ধৰি লওক এক্সপেক্টেড আছিলে যে এইবাৰ এডমিশ্যন হ'ব কিন্তু কিবা কাৰণত নহ'ল, বা বহুত ষ্টুডেণ্ট এনেকুৱা আছে যে অনলাইন ঘৰত পঢ়ি আছিল কিন্তু ধৰি লওক ছাকচেছফুল নাই হোৱা, সেইসকল ষ্টুডেণ্টৰ কাৰণেহে আমি ইয়াতো এটা স্পেচিয়েল বেটচ দিছোঁ, য'ত আমাৰ ক্লাছ 9টা বজাৰ পৰা 2টা বজালৈকে হ'ব আৰু অনলি 30 ষ্টুডেণ্টছ আমি বেটচটোত এলাউ কৰি আছোঁ আৰু মিনিমাম ক্ৰাইটেৰিয়া হৈ আছে 350 স্ক'ৰ নীট এজ এ হ'ল নীট এক্সাম এইবছৰ, আৰু 70% JEE এইবছৰ থাকিব লাগিব। ঠিক আছে, তো আমি মানে যিসকল ষ্টুডেণ্ট মানে ইণ্টাৰেষ্টেড হয় আমি ফোন নম্বৰ দি দিম, তোমালোকে কণ্টেক্ট কৰিবা আৰু ক্লাছ আমাৰ 2 আগষ্টৰ পৰা হ'ব। থেংক ইউ।